ৰাতি শোৱাৰ পিছত আমি বহু ধৰণৰ সপোন দেখা পাওঁ। কেতিয়াবা ভাল সপোন দেখা পাওঁ আৰু কেতিয়াবা বেয়া সপোন দেখা পাওঁ। সেই সপোন দেখি আমি কেতিয়াবা ৰাতি ভয় খাই সাৰ পাই যাওঁ। আমি পৰিয়ালবৰ্গৰ সপোনো দেখা পাওঁ বা আমি চিনি নোপোৱা মানুহৰ কেতিয়াবা সপোন দেখা পাওঁ। কোনো লোক যদি আমি কেতিয়াও দেখা পোৱা নাই তথাপিও তেনে মানুহক আমি কেতিয়াবা সপোনত দেখা পাওঁ আৰু কেতিয়াবা আমাৰ ঘৰৰ মানুহৰ কথাৰে আমি সপোন হিচাপে দেখা পোৱা দেখিবলৈ পোৱা যায়। কিছুমান সপোন আছে যি আপুনি যদি দেখা পায় তেনেহ'লে ঘৰৰ মানুহেই হওক বা বেলেগ মানুহেই হওক কাকো কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা আপোনালোকে বেলেগৰ আগত কৈ দিয়ে তেনেহ'লে এই সপোনৰ শুভফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সপোন হ'ল এক মনৰ ধাৰণা। যদি এই সপোন কেতিয়াবা আমি দেখা পাওঁ তেনেহ'লে কাকো আপোনালোকে নক'ব। সপোন এনেকুৱা এটা বস্তু যি আপোনাৰ লগত ঘটিলে আপোনাৰ ভালৰো কাৰণে হ'ব পাৰে বা বেয়া কাৰণেও হ'ব পাৰে। কিছুমান সপোন দেখিলে আপোনাৰ বহু ভাল হ'ব আৰু কিছুমান সপোন দেখিলে আপোনালোকৰ জীৱনলৈ দুৰ্ভাগ্য নামি আহিব। আৰু এনে কিছুমান সপোন আছে যি সপোন দেখিলে আপোনালোকৰ বহু ভাল হ'ব, কিন্তু বেলেগক যদি আপোনালোকে এই সপোনৰ কথা কৈ দিয়ে তেনেহ'লে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। ভিডিঅ'টো মনোযোগ সহকাৰে শেহলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। বহু লোকে সপোনত সাপ দেখি ভয় খায়, কিন্তু সপোনত সাপ দেখাটো শাস্ত্ৰৰ মতে বহু শুভ বুলি মনা গৈছে। বহু এনে আমাৰ সমাজত দেখিবলৈ পোৱা যায় যে যিসকল লোকে সপোনত সাপ দেখিলে বহু বেছি ভয় খায় আৰু ঘৰৰ মানুহক কৈ দিয়ে। কিন্তু সপোনত যদি আপোনালোকে সাপ দেখা পায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱনত শুভ ঘটনা ঘটিবলৈ গৈ আছে। এই সপোনৰ কথা আপোনালোকে কোনো মানুহক নক'ব। এই সপোনৰ অৰ্থ হ'ল ভৱিষ্যতত আপোনালোকে বহু ধন উপাৰ্জন কৰিব পাৰিব। ইয়াৰ লগতে মহাদেৱৰ পৰম কৃপা আপোনাৰ ওপৰত পৰিবলৈ ধৰিছে। এনে সপোন দেখিলে আপোনালোকে কাকো কোৱাটো উচিত নহয়। শাস্ত্ৰৰ মতে বেলেগক ক'লে এই সপোনৰ মহত্ব নোহোৱা হৈ পৰে আৰু এই সপোনৰ ভাল ফল আপোনাৰ জীৱনত নহ'ব। লগতে এই সপোনৰ ফলত আপোনালোকৰ বেয়া হ'বলৈহে ধৰিব। ইয়াৰ ফলত দেখিবলৈ পাব এই সপোনৰ কথা যদি আপোনালোকে বেলেগক কৈ দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰা মহাদেৱ নোহোৱা হৈ পৰিব আৰু এই সপোনৰ বেয়া ঘটনা ঘটিবলৈ ধৰিব আপোনাৰ লগত। সেইকাৰণে এই সপোনৰ কথা আপোনালোকে কোনো মানুহক কোৱাটো উচিত নহয়। ৰাতিৰ সপোনত যদি আপোনালোকে ৰঙা কাপোৰ পিন্ধা মহিলা দেখা পায়, আপোনালোকৰ ঘৰৰ মহিলাই হওক বা বেলেগৰ মহিলাই যদি আপোনালোকে ৰঙা কাপোৰ পিন্ধি থকা দেখা পায় সপোনত, তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে সপোন দেখিলেই গম পাব যে মা লক্ষ্মী আপোনাৰ ওপৰত সন্তুষ্ট হৈ পৰিছে আৰু মা লক্ষ্মী আপোনালোকৰ ঘৰলৈ আগমন কৰিছে, যাৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট নোহোৱা হৈ পৰিব, ঘৰৰ পৰা দৰিদ্ৰতা ধ্বংস হৈ পৰিব, ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ঘৰত সুখ শান্তি আৰু মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। এনে সপোন দেখিলে ঘৰৰ বা কোনো বেলেগৰ মানুহক কোৱাটো আপোনালোকৰ পক্ষে উচিত নহয়। এই সপোনৰ কথা যদি আপোনালোকে বেলেগক কৈ দিয়ে তেনেহ'লে আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে সপোনত যদি আপোনালোকে ৰঙা ৰঙৰ কাপোৰ পিন্ধি ঘূৰি ফুৰা বা ৰঙা ৰঙৰ কাপোৰ পিন্ধি থকা মহিলা দেখা পায় তেনেহ'লে এই সপোনৰ কথা কাকো নক'ব আৰু মনে মনে থাকিব। ইয়াৰ পৰা আপোনালোকৰ বহু বেছি পুণ্য হ'ব আৰু মা লক্ষ্মীৰ পৰম আশীৰ্বাদ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সপোনত যদি ঘোঁৰা দৌৰি থকা দেখা পায় বা দৌৰি থকা ঘোঁৰাৰ ছবি দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকে জানিব যে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিবলৈ গৈ আছে। জীৱনত যদি আপোনালোকে বহু কষ্ট কৰি থৈছিল সেই কষ্টৰ ফল আপোনালোকে লাভ কৰিব বা জীৱনত যদি আপোনালোকে বহু কষ্ট খাই আছে তেনেহ'লে এই সপোন দেখাৰ পিছৰ পৰাই আপোনালোকৰ সকলো কষ্ট ধ্বংস হৈ গৈছে বুলি ক'ব পৰা যায়। এনে সপোন দেখিলে আপোনালোকে ঘৰলৈ দৌৰি থকা ঘোঁৰাৰ ফটো একপি আনি ঘৰৰ ঈশান কোণত লগাবলৈ একেবাৰে নাপাহৰিব। এনে কৰিলে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত ভাল খবৰ আহিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব আৰু শত্ৰু ধ্বংস হৈ পৰিব আপোনালোকৰ। এনে সপোন দেখিলে আপোনালোকে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু জীৱনত আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাব।
ৰাতি শোৱাৰ পিছত যদি সপোনত আপোনালোকে সূৰ্যোদয় দেখা পায় তেনেহ'লে ইয়াক বহু বেছি শুভ বুলি মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ ভাগ্য উদয় হ'বলৈ গৈ আছে। ইয়াৰ অৰ্থ হ'ল আপোনালোকৰ ঘৰত বহু বেছি শুভ সংবাদ আহিব, ভাল সংকেত বা ভাল খবৰ অহাৰ সংকেত আপোনালোকে লাভ কৰিব। এই সপোনৰ কথা যদি আপোনালোকে বেলেগক কৈ দিয়ে তেনেহ'লে আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব। এনে সপোন দেখিলে আপোনালোকে কোনো মানুহক নক'ব। ঘৰৰ মানুহেই হওক বা ঘৰৰ বাহিৰৰ মানুহেই হওক বা এই সপোনৰ কথা কেতিয়াও আপোনালোকে আলোচনা কৰাটো উচিত নহয়। ভুলবশতঃ আলোচনা কৰিলে এই সপোনৰ শুভ পৰিণতি আপোনালোকে নাপায়, বেয়া পৰিণতিহে আপোনালোকে ফল লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব। সেইকাৰণে এই সপোনৰ কথা কোনো লোকক নক'ব। সপোনত যদি আপোনালোকে টকা পইচা দেখা পায় বা ক'ৰবাত যাওঁতে আপোনালোকে টকা পইচা দেখা পায় তেনেহ'লে এনে সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। এনে সপোন দেখিলে আপোনালোকে বুজিব যে আপোনালোকৰ কষ্টৰ দিন অন্ত হৈ পৰিবলৈ ধৰিছে আৰু অৰ্থ অহাৰ বাট আপোনালোকৰ ঘৰত মুকলি হৈ পৰিব। আপোনাৰ লগতে ঘৰৰ উন্নতি সাধন হ'বলৈ গৈ আছে। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে আগুৱাই যোৱাৰ সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। সকলো দেৱ দেৱীৰ লগতে মা লক্ষ্মীৰ পৰম কৃপা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেইকাৰণে সপোনত যদি আপোনালোকে টকা পইচা দেখা পায় তেনেহ'লে কোনো কাৰণত আপোনালোকে এই সপোনৰ কথা কোনো মানুহক নক'ব। সপোনত যদি আপোনালোকে শংখ দেখা পায় তেনেহ'লে এই সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়। ৰাতি শোৱাৰ পিছত যদি সপোনত শংখ আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ দিন ভাললৈ আহিছে। যি কামতেই আপোনালোকে হাত দিব সেই কামতেই সফলতা অৰ্জন কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত সুখ শান্তি অটুট থাকিব। প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'ব আৰু কৰ্মৰ সন্ধান কৰি থকা লোকসকলৰ কাৰণেও কৰ্মলাভৰ প্ৰবল যোগ দেখিবলৈ পাব। সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিব অতি সোনকালে, মানে এমাহৰ ভিতৰতে ইয়াৰ ভাল ফল আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সপোনত শংখ দেখাটো শাস্ত্ৰৰ মতেও বহু বেছি শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকৰ জীৱন সলনি হৈ পৰিব, সকলো ফালৰ পৰা ঘৰত সুখ শান্তি আৰু সফলতা আহিব। ৰাতি শোৱাৰ পিছত সপোনত যদি কিবা খোৱা বস্তু দেখা পায় তেনেহ'লে শাস্ত্ৰৰ মতে ইয়াক বহু শুভ বুলি মনা গৈছে। এই সপোন দেখিলে আপোনালোকে কৰিব লাগিব এটা কাম। এনে সপোন দেখিলে আপোনালোকে কোনো দৰিদ্ৰ মানুহক নিজৰ সাধ্য অনুসৰি কিবা খোৱা বস্তু দান কৰিব। ইয়াৰ উপৰিও হনুমান মন্দিৰত গৈ যদি আপোনালোকে ফল মূল দান কৰিব পাৰে তেনেহ'লে ইয়াৰ ফল অতি সোনকালে আপোনালোকে লাভ কৰিব পাৰিব। সপোনত খোৱা বোৱা দেখাটো শাস্ত্ৰৰ মতে শুভ বুলিয়েই মনা গৈছে। ইয়াৰ পৰা আপোনালোকে এইটোৱেই ফল পাব যে আপোনালোকৰ ঘৰত কেতিয়াও আহাৰৰ অভাৱ নহ'ব। কোনো ফালৰ পৰা আপোনালোকৰ ঘৰত দুখ কষ্ট বা দৰিদ্ৰতা নাহিব। সকলো ফালৰ পৰা ঘৰত আনন্দ আৰু সুখ সমৃদ্ধি বৃদ্ধি পোৱা দেখিবলৈ পোৱা যাব। সকলোখিনিতে আপোনালোকে আদৰ সন্মান লাভ কৰিব পাৰিব আৰু সকলো দিশৰ পৰা ঘৰলৈ নতুন নতুন সুখবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পাব। শাস্ত্ৰৰ অনুসৰি সপোনত যদি ঘণ্টি দেখা পায় বা ঘণ্টা দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। মন্দিৰত ওলমাই থোৱা ঘণ্টি বা মন্দিৰত ওলমাই নোথোৱা বা মাটিত থৈ দিয়া ঘণ্টি দেখা পালেও বহু বেছি শুভ বুলি মনা গৈছে। এনে সপোন দেখিলে আপোনালোকে এক সপ্তাহৰ ভিতৰতে বহু বেছি সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সকলো মনৰ আশা আপোনালোকৰ পূৰ্ণ হৈ পৰিব, সকলো দেৱ দেৱীৰ আগমন হ'ব। এই সপোন দেখাৰ অৰ্থই হ'ল যে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিছে। এনে সপোনৰ কথা কোনো মানুহক কোৱাটো উচিত নহয়, পৰিয়ালৰ মানুহকো নক'ব। শাস্ত্ৰৰ অনুসৰি ফল পূৰণ হ'ব আপোনালোকৰ, মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব, লগতে আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ থাকিব। সপোনত যদি আপোনালোকে মাছ দেখা পায় তেনেহ'লে ইয়াক বহু শুভ বুলি মনা গৈছে। ইয়াৰ অৰ্থ হ'ল কি আপোনালোকৰ ঘৰলৈ প্ৰচুৰ পৰিমাণে ধনৰ আগমন হ'বলৈ ধৰিব। সকলো ফালৰ পৰা ভাল ভাল সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব আৰু সকলো দিশৰ পৰা আগুৱাই যোৱাৰ বাট আপোনালোকে বিচাৰি পাবলৈ সক্ষম হ'ব। ঘৰত কোনো ধৰণৰ অভাৱ নাথাকিব আৰু কোনো বেয়া শক্তি আপোনালোকৰ ঘৰত ঠাই ল'ব নোৱাৰিব। আপোনালোকৰ দিন ভাললৈ আহিছে আৰু সকলো যুগৰ পৰা আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম
সক্ষম হ'ব। এনে সপোনৰ কথা কিন্তু কোনো মানুহক আপোনালোকে কোৱাটো উচিত নহয়। যদি এই সপোনৰ কথা বেলেগ মানুহৰ আগত আপোনালোকে কৈ দিয়ে তেনেহ'লে এই সপোনৰ ভাল ফল পোৱাতকৈ বেয়া ফলহে আপোনালোকে লাভ কৰিব। সেইকাৰণে এই সপোনৰ কথা কোনো মানুহক নক'ব। ঘৰৰ যিমান আপোন মানুহেই নহওক কিয় নক'ব, বা ঘৰৰ বাহিৰৰ মানুহকতো ভুলতো আপোনালোকে নক'ব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।